ডেকা দৌল আৰু বুঢ়া দৌলৰ তাৎপৰ্যটো কি আছিল? আধুনিক হোলীগীতৰ আৰম্ভণি বা প্ৰথম আধুনিক হোলীগীত কোনটো আছিল? প্ৰজন্মৰ কিছুমানে আমাৰ হোলীগীতসমূহক ইলেক্ট্ৰনিক মিউজিকৰ মাজেৰে লৈ গৈ তাক নতুন এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে। সেই বিষয়ে আপুনি কি ক'ব? অৱস্থাত ধিন দিনাধীন ধিন মানে হোলীগীত। নমস্কাৰ, মই গৌৰৱ পাটগিৰি। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ডিজে প্ৰডাকশ্যন ফিল্ম মেকিঙৰ আজিৰ এইটো বিশেষ অনুষ্ঠানৰ মাজলৈ। বিশেষ অনুষ্ঠান বুলি এই কাৰণেই কৈছোঁ কাৰণ আজিৰ আমাৰ অনুষ্ঠানৰ মূল বিষয়বস্তুটো সঁচাকৈ বিশেষ আৰু প্ৰত্যেকগৰাকী বৰপেটীয়াই হৈ পৰে ইয়াৰ লগত প্ৰত্যক্ষভাৱে জড়িত। আপোনালোকে চাগে অনুমান কৰিব পাৰিছে আমি আজি কথা পাতিম দ্বিতীয় বৈকুণ্ঠপুৰী বৰপেটা সত্ৰত প্ৰতি বছৰে উদযাপিত শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ কথা। আৰু এই কথাখিনি পাতিবলৈ আমাৰ মাজলৈ আমি আমন্ত্ৰণ জনাইছোঁ বৰপেটা সত্ৰৰ নৱনিৰ্বাচিত ডেকা সত্ৰীয়া গৌতম পাঠক বাপজনক। লগতে আমাৰ মাজত আজি উপস্থিত হৈছেহি বৰপেটাৰ এগৰাকী সাহিত্যিক শ্ৰদ্ধাৰ অক্ষয় কুমাৰ মিশ্ৰ ছাৰ, আৰু আমাৰ মাজত উপস্থিত হৈছেহি আন এগৰাকী শিল্পী বৰপেটাৰ সকলোৰে চিনাকি নাম গোবিন দাস ছাৰ, আৰু লগতে উপস্থিত আছে অসমৰ আন এটি চিনাকি নাম সংগীত নাটক একাডেমীৰ উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ প্ৰাপক বিশিষ্ট খোলবাদক মনোজ কুমাৰ দাস ডাঙৰীয়া। আমি আপোনালোক আটাইকে আমাৰ অনুষ্ঠানৰ মাজলৈ আজি স্বাগতম জনাইছোঁ। অনুষ্ঠানটি আৰম্ভ কৰিম, কিন্তু তাৰ অনুষ্ঠানটিৰ আৰম্ভণিত আমি গোবিন ছাৰৰ কণ্ঠত এটি দৌলৰ গীতেৰে অনুষ্ঠানটো জীপাল কৰিবলৈ চেষ্টা কৰিম। সঁচাকৈ গুৰুজনাৰ এই অপূৰ্ব সৃষ্টিসমূহে মানুহৰ অন্তৰ জয় কৰিব পাৰে। আমি পুনৰ উভতি
বৰপেটাবাসী ৰাইজৰ লগতে সমস্ত অসমবাসী সমস্ত ভাৰতবৰ্ষৰ সমস্ত মনুষ্য লোককে আমাৰ অন্তৰত উচ্চৰিত হোৱা সমস্ত আনন্দ ৰসখিনি এই আমি আলিংগনৰ দ্বাৰাৰে সেৱাৰ দ্বাৰাৰে শুশ্ৰূষাৰ দ্বাৰাৰে আমি তেওঁলোকৰ লগত আদান প্ৰদান কৰি বিনিয়োগ কৰি সমস্ত জগতৰে মংগল কামনা কৰোঁ। এইটোৱে আমাৰ দৌল উৎসৱত বিশেষকৈ বৰপেটাবাসী ৰাইজৰ মানে তাৎপৰ্য দৌল উৎসৱত। তাত আমি জানিব ইচ্ছা কৰিছোঁ দৌল মহোৎসৱৰ দীৰ্ঘ বৰদৌল হোৱা এই আটাইকেইদিনৰ কথা আমি চমুকৈ থুলমূলকৈ আমি জানো বা বহুতে এইখিনিত সত্ৰীয়া দিশটো নাজানো। আমি আপোনাৰ পৰা জানিব চেষ্টা কৰিম পোন্ধৰ পৰা যেতিয়া আমি দৌল মহোৎসৱৰ আৰম্ভণি পোন্ধৰ দিনাখনৰ পৰা সেইদিনাখনৰ পৰা বৰদৌল বা ভকত সমাপ্ত সেই গোটেই মানে আৰম্ভণিক দিশটো গোটেই বস্তুটো কেনেকুৱা মানে সত্ৰ কেনেকৈ সেইটো কথা মহাগুৰু মাধৱদেৱ স্থাপিত বৰপেটা সত্ৰত আমাৰ যিটো শংকৰী সত্ৰীয়া পদ্ধতি বৰপেটা সত্ৰ চলি আহিছে, অকল দৌল বুলি নহয়, বৰপেটা সত্ৰত যিমান তিথি উৎসৱ মহোৎসৱ আদি পালন কৰা হয় সম্পূৰ্ণৰূপে আধ্যাত্মিক ভাৱনাৰে শংকৰী সত্ৰীয়া সংস্কৃতি সন্মুখত ৰাখি আমি পালন কৰি আহিছোঁ। গতিকে ইয়াত সত্ৰীয়া ৰীতি নীতি বুলি ক'লে আমি গায়ন বায়ন পাঠক পূজা আদি এইবিলাকৰ দ্বাৰা আমি যিবিলাক ব্যৱস্থা কৰোঁ এইবিলাকে আমাৰ সত্ৰীয়া পদ্ধতি। তেনেকুৱা সত্ৰীয়া পদ্ধতিৰ দ্বাৰাৰে গায়ন বায়ন ওজাপালি পাঠক আদি সূত্ৰধৰ আদি কৰি যত আছে সেইবিলাকৰ দ্বাৰাৰেহে আমি এই তিথি উৎসৱবিলাক পালন কৰোঁ। গতিকে আমাৰ ইয়াত কোনো বাহ্যিক আনন্দ ৰসৰ ভাৱনা নাই, ইয়াতে সম্পূৰ্ণ আধ্যাত্মিক। আৰু দৌল উৎসৱটো বিশেষ কৰি আমাৰ কৃষ্ণকেন্দ্ৰিক কৰি আমি দৌল উৎসৱটো পালন কৰোঁ। ইয়াত কোনো বাহিৰা কথা আমাৰ আহিব নোৱাৰে। এটাই আমাৰ ৰীতি নীতি, আমি বৰপেটা সত্ৰৰ সমস্ত বাপ বান্ধৱ আই মাতৃসকল সমস্ত বৰপেটাবাসী ৰাইজে এটাই আমি নীতি পালন কৰোঁ যে দৌল উৎসৱত আমি সকলোৱে সকলোকে আমাৰ অন্তৰৰ আনন্দ ৰসখিনি দান কৰাৰ এটা সুবিধা পাওঁ। এইখিনি আমি গ্ৰহণ কৰি চলি আহিছোঁ। বা আমি আপোনাৰ পৰা আৰু এটা কথা জানিবলৈ ইচ্ছা কৰিম, ডেকা দৌল আৰু বুঢ়া দৌল। আমি সৰুৰে পৰা এই কথাখিনি শুনি আহিছোঁ এই দুটা শব্দ যে এইবাৰ ডেকা দৌল পৰিছে বা এইবাৰ বুঢ়া দৌল। আচলতে দৰাচলতে ডেকা দৌল আৰু বুঢ়া দৌলৰ তাৎপৰ্যটো কি আছে আৰু এইবাৰ ডেকা দৌল নে বুঢ়া দৌল এই আগন্তুক আমাৰ যি দৌল মহোৎসৱ আহি আছে? এই ডেকা দৌল বুঢ়া দৌল এই তথ্যটো কিন্তু আমি বিশেষভাৱে কোনো লিখিত প্ৰকাৰত মই বিশেষ কৰি পোৱা নাই, মৌখিকভাৱে এইটো প্ৰথা চলি আহি আছে। হয়তো কেতিয়াৰ পৰা চলিছে আমি নাজানো, ক'ব নোৱাৰোঁ। মৌখিকভাৱে এটা কথা প্ৰচলিত হৈ আছে, আমাৰ পুৰণি বাপসকলে এইটো প্ৰকাশ কৰি আছে যে দৌল ফাগুন আৰু চ'তৰ পূৰ্ণিমাত হয়। ফাগুনৰ যিটো দৌল হয় সেইটো ডেকা দৌল বুলি কোৱা হয়, ফাগুন মাহত হয়। আৰু চ'তত হোৱাটো বুঢ়া দেউল বুলি কয়। গতিকে এইবাৰ চ'তত যিহেতু সেইটো বুঢ়া দেউল আমি ভাবিম। আচলতে ইয়াৰ কোনো বিশেষ তাৎপৰ্য নোহোৱাও নহয়, থকা বুলিও ভাবিব নোৱাৰোঁ, নোহোৱা বুলি ভাবিব নোৱাৰোঁ। যিহেতু চলি আছে আমি তাক গ্ৰহণ কৰিছোঁ, কথাটো আমি গ্ৰহণ কৰিছোঁ যে ফাগুন মাহত যিটো প্ৰাকৃতিক পৰিৱেশ বাতাৱৰণ এইটো অলপমান মানে উত্তেজিত অৱস্থাত মানে জাগ্ৰত অৱস্থাত থাকে। মানে আমাৰ মন প্ৰাণত এক বিশেষ আনন্দ জোৱাৰ এটা উথলিত হৈ থাকে। কিন্তু যিমানে পিছুৱাই যাব ফাগুনৰ পৰা চ'তলৈ দিনবিলাক যাই থাকিব তেতিয়া অলপমান লেহাম হয়, লেহাম হয়। গতিকে অলপমান তেনেকুৱা হয়, পিছুৱাই যোৱাৰ কাৰণে হয়তো তাক বুঢ়া বুলি কয়। আৰু আগতে উত্তেজিত ভাৱনাত আনন্দ ৰসৰ ভাৱনাত ফাগুন মাহত থকাৰ বাবেই হয়তো তেওঁক ডেকা দৌল বুলি কোৱা হয়। এইটো এটা মৌখিক কথাহে, কোনো মানে লিখিত তথ্য হিচাপত আমি পোৱা নাই। হয়, আমি প্ৰতি বছৰে দৌল মহোৎসৱ পালন কৰি আহিছোঁ, আমি উদযাপন কৰি আহিছোঁ। কিন্তু হয়তো এই কথাখিনি আমি বহুতে নাজানো, বিশেষকৈ যুৱ প্ৰজন্মৰ বহুতে আমি হয়তো এই কথাখিনি নাজানো। মই এতিয়া প্ৰবীণ ছাৰৰ কাষলৈ যাব বিচাৰিছোঁ। ছাৰ, আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ দৌলৰ প্ৰাণস্বৰূপ হোলীগীতৰ কিছু কথা। যদি আধুনিক হোলীগীত বুলি কওঁ, আধুনিক হোলীগীতৰ আৰম্ভণি বা প্ৰথম আধুনিক হোলীগীত কোনটো আছিল আৰু কেতিয়া ৰচনা কৰা হৈছিল বা সেই সময়ত ৰচনাৰ সময়ত ৰাইজে কেনেদৰে আদৰণি লৈছিল গীতটি, সেই কথা আপোনাৰ পৰা অকণমান জানিব বিচাৰিছোঁ। ইতিমধ্যে আমাৰ
সত্ৰীয়া পৰম্পৰাৰে যিধৰণে দৌল উৎসৱ উদযাপন কৰা হয় সেই সম্পৰ্কে আমাৰ বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া বাপজনাই আপোনালোকক ক'লে। আমি জানো বৰপেটা সত্ৰৰ প্ৰথম সত্ৰীয়া মথুৰা দাস বুঢ়াতাই সত্ৰীয়া পৰম্পৰাৰে দৌল উৎসৱ উদযাপন কৰাৰ লগতে এই দৌল উৎসৱটোক জনমুখী কৰাত বিশেষ ভূমিকা লৈছিল আৰু সময়ৰ অগ্ৰগতিৰ লগে লগে এই উৎসৱটি আৰু বেছি জনপ্ৰিয় হ'বলৈ আৰম্ভ কৰিলে আৰু এই জনপ্ৰিয়তাৰ প্ৰতি লক্ষ্য ৰাখি আৰু মানুহে মনৰ আনন্দ উল্লাস প্ৰকাশ কৰাৰ কাৰণে আমাৰ যি গুৰু দুজনাই দৌলৰ গীত ৰচনা কৰিছিল সেই দৌলৰ গীতৰ উপৰিও মানুহে মনৰ আনন্দ প্ৰকাশৰ মাধ্যম হিচাপে কেতিয়াবা বেলেগ বেলেগ গীতৰো প্ৰয়োজন অনুভৱ কৰিলে আৰু তেতিয়া আৰম্ভ হ'ল এটা নতুন প্ৰথা। তেতিয়া গাবলৈ আৰম্ভ কৰিলে বেলেগ বেলেগ ভাষাৰ গীত, বঙালী ভাষাৰ গীত বা ভোজপুৰী গীত। আৰু এই পৰম্পৰা দেখা পাই বা যেতিয়া নতুন ট্ৰেণ্ড দেখিলে সেই ট্ৰেণ্ডটোৰ পৰা মুক্ত কৰাৰ কাৰণে আগবাঢ়ি আহিল আমাৰ অসমৰ সাহিত্য জগতৰ সংগীত জগতৰ বৰেণ্য ব্যক্তিসকল আৰু এই ক্ষেত্ৰত বিশেষ ভূমিকা ল'লে অসম কেশৰী অম্বিকা গিৰি ৰায়চৌধুৰীয়ে। কিমান চনত গীতটো ৰচনা কৰে আমি শুনিবলৈ পাইছোঁ। যোৱা বছৰ তেওঁ যিটো আধুনিক অসমীয়া ভাষাত গীত ৰচনা কৰিছিল সেইটো আছিল এনুৱা বসন্তে প্ৰাণ ক'লে উৰি যোৱা। আৰু তাৰ লগত আমি গম পাওঁ আমাৰ আগতে নাটকৰ যিটো পৰম্পৰা আছিল, বঙালী ভাষাৰ নাটকবোৰ অসমীয়া ভাষালৈ অনুবাদ কৰি নাটক কৰিছিল আৰু সেই ট্ৰেণ্ডটোৰ পৰা মুক্ত কৰাৰ কাৰণে তেখেতে নাটক ৰচনা কৰিলে জয়দ্ৰত বধ নামৰ। আৰু সেই জয়দ্ৰত বধ নাটকতেই এই গীতটো অন্তৰ্ভুক্ত কৰিছিল এনুৱা বসন্তে। এনেধৰণে সেই সময়ৰ পৰা গীতবোৰৰ ৰচনা হ'ল অম্বিকা গিৰিৰ পদ অনুসৰণ কৰি প্ৰসন্নলাল চৌধুৰী আহিল, পুৰুষোত্তম দাস আহিল, তাৰপিছত ৰত্ন ওজা আহিল, কিৰণ দাস আহিল, গিৰীশ দাস আহিল, গিৰীশ চৰকাৰ আহিল। আৰু এনেধৰণে তেখেতসকলে গীতবোৰ ৰচনা কৰি এটা নতুন সংগীতৰ ধাৰাৰ সৃষ্টি কৰিলে আৰু যিটো ধাৰাই আজি অসমৰ সংগীত জগতৰ সংস্কৃতিৰ যিটো ভঁৰাল টনকিয়াল কৰি থৈ গৈছে। গতিকে এই যিটো প্ৰথম গীত ৰচনা কৰিছিল এতিয়া আমি ক'তো চেষ্টা কৰিছোঁ ক'ত কিমান চনত লিখিছিল, কিন্তু গীতটোৰ সৃষ্টিৰ সময়টো আমি আচলতে ক'তো পোৱা নাই। আৰু অম্বিকা গিৰিৰ যিখন ৰচনাৱলীতে কিন্তু এই গীতটো উল্লেখ কৰা নাই। অন্য গীতবিলাক আছে কিন্তু এনুৱা বসন্তে গীতটো তাত উল্লেখ কৰা হোৱা নাই। কিন্তু আমি মুখে চলি অহা হিচাপতে গীতটো আমি তেখেতৰ ৰচনাৱলী মানুহে স্বীকৃতি দিছে, গতিকে আমি সেইটোকে প্ৰথম গীত বুলি ক'ব পাৰোঁ। ছাৰ, হোলী গীতসমূহ আমাৰ প্ৰাণ, প্ৰত্যেকগৰাকী বৰপেটীয়াৰে হয়তো মান আৰু স্বাভিমান বুলি ক'লেও ভুল নহ'ব। কিন্তু আজিকালি আমি লক্ষ্য কৰিবলৈ পাইছোঁ নৱপ্ৰজন্মৰ একাংশই বুলি ক'লে হয়তো ভুল হ'ব, নৱপ্ৰজন্মৰ কিছুমানে আমাৰ হোলী গীতসমূহক ইলেক্ট্ৰনিক মিউজিকৰ মাজেৰে লৈ গৈ নতুন এটা ৰূপ দিয়াৰ চেষ্টা কৰিছে। সেই বিষয়ে আপুনি কি ক'ব? যিহেতু ঈশ্বৰৰ শ্ৰীচৰণক প্ৰণিপাত জনোৱা গীত বা বসন্তক লৈ ৰচনা কৰা গীতবোৰ এনেকুৱা এটা পৰিস্থিতি পাইছে, সেই বিষয়ে আপোনাৰ মতামতটো কি হ'ব? আচলতে সৃষ্টিৰ স্বাধীনতা বা বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰাৰ স্বাধীনতা সকলোৰে আছে, কিন্তু আমি যিহেতুকে এতিয়া এটা পৰম্পৰাৰ সৃষ্টি হৈছে। হয়তো প্ৰথম অৱস্থাত কেৱল ঢোলটো লৈয়ে হোলী গীত গাইছিল, ঢোল নহয় আচলতে। আমি যদি সৃষ্টিৰ সুৰৰ যিটো সুৰৰ বৈশিষ্ট্যৰ ফালে গ'লে আচলতে আমি প্ৰথম দেখিবলৈ পাম এই যে আমাৰ 14 মাত্ৰাৰ দীপচন্দী তাল বুলি কওঁ। আচলতে 14 মাত্ৰাত আমি ঢোলত ব্যৱহাৰ কৰোঁ, কিন্তু আমাৰ সত্ৰীয়া ফুলৰ বাদ্য ব্যৱহাৰ কৰিছিল তেখেতসকলে প্ৰথম এই দীপচন্দী জাতীয় যিটো 14 মাত্ৰাৰ তাল। এই ৰস একতালি এই কিতা 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 দিন না তা দিন না কিতি থাকি দেই এই কিতা 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 দিন না তা দিন না কিতা থাকি, এই 14 মাত্ৰাৰ তালটো আচলতে মিল আছে। দীপচন্দীটো ব্যৱহাৰ কৰিব পাৰি, তবলাটো ব্যৱহাৰ কৰিব পাৰি। আৰু সুৰবিলাকৰ সৃষ্টিৰ ক্ষেত্ৰত তেখেতসকলে আচলতে অম্বিকা গিৰি এগৰাকী সুগায়ক আছিল। তেখেতৰ শাস্ত্ৰীয় সংগীতৰো জ্ঞান আছিল, আমাৰ লোকসংগীতৰো জ্ঞান আছিল বা আমাৰ সত্ৰীয়া সংগীতৰ জ্ঞান আছিল। এই এনুৱা বসন্তে যিটো সুৰ সৃষ্টি কৰিছিলে এই সুৰত আমি দেখিবলৈ পাম গোটেইবিলাক আমাৰ যিখিনি ঐশ্বৰ্যশালী সংস্কৃতিৰ সুৰ আছে, এই সুৰৰ এটা সুন্দৰ সংমিশ্ৰণ ঘটাইছে। আমি যদি সুৰবোৰ বিশ্লেষণ কৰিলে আমি এলিমেণ্টছবোৰ তাৰ পৰা আমি আৱিষ্কাৰ কৰিব পাৰোঁ। এটা কথা হ'ল কি, সেই মুহূৰ্তত খোল ব্যৱহাৰ কৰিছিল বা ঢোল ব্যৱহাৰ কৰিছিল। সময়ৰ পৰিৱৰ্তনৰ লগে লগে এতিয়া নতুন বাদ্যৰ আৱিষ্কাৰ হৈছে বা বাদ্য ব্যৱহাৰ কৰে। সেইবোৰ ব্যৱহাৰ কৰাত কোনো বাধা থাকিব পাৰি বুলি মই ক'ব নোখোজোঁ, কিন্তু কথাটো হ'ল কি, যিটো বাদ্য ব্যৱহাৰ কৰিলে আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো ঐতিহ্যটো মাৰ নাযায়, সুৰটোৰ ঐতিহ্য মাৰ নাযায়, সেইটোৰ প্ৰতি আচলতে আমি গুৰুত্ব দিয়া উচিত বুলি মই ভাবোঁ। আৰু এই ক্ষেত্ৰত যিসকলে সৃষ্টি কৰে, যিবিলাকৰ সৃষ্টিৰ মানসিকতা আছে, ইচ্ছা আছে, তেখেতসকলে আচলতে এনেধৰণে কথাবোৰ অলপমান আলোচনা বিলোচনাৰ মাজেৰে আগবাঢ়িবলৈ হয়তো আমাৰ এই ঐতিহ্যটো থাকি যাব। আৰু তেতিয়া হয়তো আমাৰ যিটোক লৈ আজি গৌৰৱ কৰি আছোঁ, সেই গৌৰৱ আৰু ভৱিষ্যতেও অক্ষুণ্ণ থাকিব। গতিকে যদি কোনোবাই কৰিছে এইটো কৰাৰ আগতে আচলতে অকণমান চিন্তা কৰি বা অলপমান আলোচনা বিলোচনা কৰি যাতে আমাৰ যিটো পৰম্পৰাটো কোনো বিনষ্ট নহয়, তাৰ প্ৰতি আচলতে অলপ মনোযোগ দিয়াটো দৰকাৰ বুলি মই ভাবোঁ। ছাৰ, মই আপোনাৰ পৰা জানিব খুজিম
আমাৰ হোলী গীতসমূহক আমি লোকসংগীতৰ অন্তৰ্ভুক্ত কৰিব পাৰোঁ নেকি? আমি যদি পৃথিৱীৰ চুককোণে চাওঁ, গোটেই পৃথিৱীতে বিভিন্ন ঠাইত লোক উৎসৱ আছে আৰু এই লোক উৎসৱৰ সময়ত যিবিলাক গীত সৰ্বসাধাৰণ ৰাইজে পৰিৱেশন কৰে সেইবিলাকে আচলতে লোকসংগীত বুলি ক'ব পাৰোঁ। আৰু লোকসংগীতৰ বৈশিষ্ট্যৰ ফালৰ পৰা বিচাৰ কৰা আমাৰ সাধাৰণ মানুহৰ ধাৰণা এটা কি, লোকসংগীতৰ ৰচক নাথাকে। আচলতে কাহানিৰে পৰা সেই মানুহৰ আদি সভ্যতাৰ আৰম্ভণিৰ পৰাই যিবোৰ গীত মানুহে মুখে মুখে ৰচনা কৰিছিল আৰু সেইবোৰ আজিও চলি আছে, কিন্তু ৰচক নথকা কথাটো আগৰ কথাটো বেলেগ আছিল। কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে আজিকালি বহুত নতুন নতুন গীতৰ সৃষ্টি হৈছে লোকসংগীতৰ লগত, লোক উৎসৱৰ লগত সংগতি ৰাখি পৰিৱেশন কৰাৰ কাৰণে। গতিকে গীতিকাৰ নাথাকিলেই যে লোকসংগীত হ'ব সেইটো কথা নহয়। নতুন নতুন সৃষ্টি কৰিও জনসাধাৰণে গাব পৰাকৈ বিভিন্ন উৎসৱৰ লগত সংগতি ৰাখি গাব পৰা গীতবিলাকক আমি লোকসংগীত বুলি ক'ব পাৰোঁ। আৰু যিহেতুকে দৌল উৎসৱটো এটা লোক উৎসৱ আৰু আমি দেখিবলৈ পাওঁ যে প্ৰত্যেক মানুহে একোজন শিল্পীলৈ ৰূপান্তৰ হয়। আগতে আমি যদি এই এনুৱা বসন্তে গাওঁ, দোলনি লাগিছে গাওঁ বা প্ৰকৃতি পুৰুষ গাওঁ, ফাগুন খেলে গাওঁ, সকলো মানুহে সহজে অংশগ্ৰহণ কৰিব পাৰে, পাঠকে লগাই দিব আৰু প্ৰত্যেকগৰাকীয়ে তেখেতসকলে গোৱাত হাত চাপৰি বজাই গীত পৰিৱেশন কৰাত কোনেও মানে দ্বিধাবোধ নকৰে, সহজভাৱে পৰিৱেশন কৰিব পাৰে। লোকসংগীতটো সকলোৰে কাৰণে। গতিকে এইফালৰ পৰা বিচাৰ কৰি চালে আমি আমাৰ অসমৰ যিটো দৌল উৎসৱৰ সময়ত গোৱা যিটো হোলী গীত, এই হোলী গীতটোক আমি লোকসংগীত বুলি কোৱাৰ ফল আছে, আমি লোকসংগীত বুলি ক'ব পাৰোঁ। ইতিমধ্যে মই বৰপেটাৰ যি হোলী গীত, দৌলৰ সময়ত গোৱা এই হোলী গীতৰ স্ৰষ্টা অম্বিকাগিৰি ৰায়চৌধুৰী বা প্ৰফুল্লনাথ চৌধুৰী, পুৰুষোত্তম দাসৰ যি প্ৰতিভা সেই সম্পৰ্কে মই কিছু অৱগত কৰিছোঁ। আৰু আমি যদি সেই সময়ৰ যিবোৰ সুৰৰ সৃষ্টি হৈছিল সেই সুৰবোৰৰ ভিতৰত যদি আমি সোমাই যাওঁ, তেতিয়া আমাৰ ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ কেইটামান অতি জনপ্ৰিয় ৰাগ যেনে বেশ, পিলু, জয় জয়ন্তী, তিলক কামুৰ ইত্যাদিৰ মুখ্যাংগ কিছুমান, তাৰ লগত আমাৰ লোকসংগীত আৰু সত্ৰীয়া সুৰৰ আমি সুন্দৰ সংমিশ্ৰণ দেখিবলৈ পাওঁ। আৰু আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যিবোৰ গীত, সেই গীতবোৰত কেইটামান স্বৰ আছে, ফ্ৰেজ আছে, আৰু সেই স্বৰকেইটাৰ প্ৰয়োগে মানে আমাৰ লগত কৈ দিয়ে যে এইটো জ্যোতিপ্ৰসাদৰ গীত। ঠিক তেনেকৈ আমি যদি লোকসংগীত আমাৰ হোলী গীতখিনি চাওঁ, তেতিয়া আমি শাস্ত্ৰীয় ৰাগৰ ভিতৰত এনেকুৱা জয় জয়ন্তী ৰাগৰ তাৰপাছত দেশ মনি সা সা মনি সৰ নি দা পা মগরে রে রে পা মগরে নি সা। আমি যেনেকৈ গাওঁ এনুয়া প্রাণ কলু জুৱাহে এনুয়া মনি সা সা আহিছে প্ৰকৃতি চোৱা কি প্ৰেমে মতুলিয়া। আকৌ যদি চাওঁ আমাৰ এইটো কি সত্ৰত যি প্ৰসংগ কৰা হয়, ভাগৱতৰ এটা সুৰ আছে, কথাখিনি মোৰ ঠিক মনত নাই, তেনেকুৱা ৰাম ৰাম কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাম 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 হৰে হৰি ৰাম ৰাঘৱ ৰঘুপতিয়ে তুমি হে অগতিৰ অগতিৰা আৰে উতলা ফাগুন বেলা গলে জলে বনমালা। তাৰপিছত এই প্ৰফুল্লনাথ চৌধুৰী এটা গীত কোকিলে কুহৰে মধুপিয়া পক্ষী তৰুণী ফাগুনে নাচে যাচে হমিয়া। এটা বৰ সুন্দৰ জনপ্ৰিয় কামৰূপী লোকগীত। আমি ভবে আহি কৰিলো ভাইৰে ভাই আমি
উদাহৰণ তিনিটা দিছোঁ। যদি আমি প্ৰত্যেকগৰাকী স্ৰষ্টাৰ এই বৰেণ্য স্ৰষ্টাসকলৰ যি ৰচনা বা তাৰ মাজত যি সুৰাৰোপ কৰিছিল বা যি তাল ব্যৱহাৰ কৰিছিল, এই প্ৰত্যেকটা গীতে যদি আমি সুৰৰ বিশ্লেষণ কৰোঁ, তেতিয়া আমি সুন্দৰভাৱে এই শাস্ত্ৰীয় ৰাগ, লোকসংগীত আৰু সত্ৰীয়া সুৰৰ এটা সুন্দৰ সংমিশ্ৰণ ঘটাই এটা নতুন ধাৰা প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু এই ধাৰাটোক যদি আমি সন্মান জনাই, আমি ঠিক একে ধৰণৰ বস্তু কৰিব লাগিব বুলি কথা নাই, কিন্তু সেইখিনি সন্মান জনাই যদি আমি নতুন নতুন সৃষ্টি কৰোঁ, তেতিয়া আমাৰ এই পুৰণা ধাৰাটো অক্ষুণ্ণ ৰাখিব বুলি আমি আশা কৰিব পাৰোঁ। আৰু এইখিনি মই ক'বলগীয়া। হয়, নিশ্চয়কৈ ছাৰ। আমি সংগীতৰ কিবা এটা কৰোঁ বুলি ক'লে নিশ্চয়কৈ আলোচনাৰ মাজেৰে যাব লাগিব, তেনেকৈ আমি কামখিনি আৰম্ভ কৰিব লাগিব। আমি হোলীগীতৰ কথা পাতিছোঁ যেতিয়া, হোলীগীতত ব্যৱহৃত বাদ্য আৰু হোলীগীতৰ তালসমূহৰ বিষয়ে আলোচনা কৰিম, আৰু আমি এই গোটেইখিনি কথা আলোচনা কৰিম মনোজ দাৰ সৈতে। মই মনোজ দা, আপোনাৰ পৰা জানিব খুজিম, হোলীগীতত কেনেধৰণৰ বাদ্য আমি ব্যৱহাৰ কৰোঁ আৰু হোলীগীতৰ ব্যৱহাৰ কৰা বাদ্যত কি তালৰ প্ৰয়োগ কৰা হয়, এই বিষয়ে আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। নমস্কাৰ। হোলীগীতত বিশেষকৈ আমাৰ খোল বাদ্যই বিশেষকৈ ব্যৱহাৰ হয়। পিছৰ সময়ত ঢোল বাদ্যৰ ব্যৱহাৰ হৈছে। আৰু হোলীগীতত আমাৰ যি হোলী উৎসৱ, মূল যি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰদোৱা সত্ৰত পোনপ্ৰথমবাৰৰ বাবে দৌল উৎসৱৰ পাতনি মেলিছিল। আৰু তাৰ আলম লৈ বৰপেটা সত্ৰত প্ৰথম আদি সত্ৰাধিকাৰ বৰপেটা সত্ৰৰ মথুৰ দাস বুঢ়াতাই দৌল উৎসৱৰ পাতনি মেলিছিল বৰপেটাত। আৰু এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যি গীতসমূহ ৰচনা কৰিছিল, সেই গীতসমূহক আমি দৌলৰ গীত বুলি কওঁ। আৰু দৌলৰ গীত আৰু যি অম্বিকাগিৰি ৰায়চৌধুৰী যি আমাৰ গীত বা প্ৰসন্নলাল চৌধুৰী, গিৰীশ দাস, তেওঁলোক বৰেণ্য ব্যক্তিয়ে যি ৰচনা কৰিছিল, সেইখিনিক আমি হোলী গীত বুলি কওঁ। এটা দৌলৰ গীতৰ ক্ষেত্ৰত, দৌলৰ গীতত যিখিনি তাল ব্যৱহাৰ হয়, বিশেষকৈ দৌলৰ গীত আমাৰ ৰংগে ফাগু খেলে চৈতন্য বনমালী, প্ৰকৃতি পুৰুষৰ দুইৰ নিয়ন্তা মাধৱহে, ভাইদেশ কমলাৱতী দৌলৰ উপাৰে, এইবিলাক গীতত আমাৰ খোল বাদ্যৰ আমাৰ যি খোলৰ তালসমূহ ব্যৱহাৰ হয়, বিশেষকৈ পটপৰি তাল ব্যৱহাৰ হয়। পটপৰি তাল ৮ মাত্ৰা, বিভাগ ২, খালি ১, তালি ১। তেনেকৈ মানজ্যোতি তাল ব্যৱহাৰ হয় ৪২ মাত্ৰা, ভাগ ৩০, তালি ৩৩। আৰু দৌলৰ গীত আমাৰ হোলী গীতসমূহত ব্যৱহাৰ হয় বিশেষকৈ বিভিন্নজনে দীপচন্দী তাল বুলি ক'ব খোজে, কিন্তু মোৰ সম্যক জ্ঞান বা সাধাৰণ জ্ঞানেৰে ক'ব খোজোঁ যে দীপচন্দী তালো সঠিক নহয়। দীপচন্দী তাল এটা আমাৰ যি তবলা দীপচন্দী তাল, তাৰ ক্ষেত্ৰত কিছু পাৰ্থক্য পোৱা যায়। হোলী তালখন আৰু দীপচন্দী তালৰ মাজত কিছু পাৰ্থক্য পোৱা যায়। আজি এই চেগতে মই ক'ব বিচাৰিছোঁ, দীপচন্দী তালখন ১৪ মাত্ৰা তবলাত আছে এনেকৈ ধা ধিন, ধা ধা ধিন, তা তিন, ধা ধা ধিন। হোলীত এনেকৈ ব্যৱহাৰ হয় ধা ধিন, ধা ধা ধিন, তা তিন, তা তা তিন, ধা ধিন, ধা ধা ধিন, তা তিন, তা তা তিন। এই ক্ষেত্ৰত ক'বলৈ গ'লে দীপচন্দী তালখনত ৩টা তালি, এটা খালি পোৱা যায়। তেনেকৈ হোলী তালখনত 2টা তালি, 2টা খালি পোৱা যায়। এটা দীপচন্দী তালৰ 3টা তালি, এটা খালি। তেনেকৈ হোলী তালখনত 2টা তালি, 2টা খালি হয়। আৰু দীপচন্দী তালখন চিধাই গৈ থাকে, ধা ধিন, ধা ধা ধিন, তা তিন, তা তা তিন। তেনেকৈ হোলী তালখন যায় ধা ধিন, ধা ধা ধিন, তা তিন, তা তা তিন। আৰু বিশেষকৈ আগত যদি যেতিয়া আমি জন্মা নাই, যেতিয়া আমি বহুত আগত হয়তো খোল বজাইছিল, খোলত কিন্তু বিশেষকৈ খোলৰ তালে ব্যৱহাৰ হৈছিল। খোলত আমি পাওঁ ধেই তাতা কিতা, ধি নাও তা ধি নাও, কিতি তাকি তাও, তাও তাতা কিতা, ধি নাও তা ধি না, কিতি তাকি তাও। তেনেকৈ আমাৰ পৰিতালৰ ৰূপ বা আমাৰ বিষম তালতো হয় ধি না খিতা, ধি না তা টং, ঘিতি তাক ধেই তাতা কিতা। এনেকুৱা আমাৰ ছন্দবিলাক হোলী গীতত ব্যৱহাৰ হৈ আছে এতিয়াও। আৰু বিশেষকৈ আমাৰ যি হোলী গীতত যি আমাৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ হয়, আমাৰ ঢোল আৰু আমাৰ যি খুঞ্জুৰি, এতিয়া খুঞ্জুৰিত 7 মাত্ৰাত তালখন হয়। খপলিং, খপফ্লক ক্লিং, খপলিং, খপ খপ ক্লিং, খপলিং, খপ খপ ক্লিং, এনেকৈ ব্যৱহাৰ হয়। তেনেকৈ এতিয়া আমাৰ যি ঢোলৰ 3টা পাৰ্ট আছে, ঝুমৰি অংশ, প্ৰথম যি আমাৰ গায় ঝুমৰি অংশত হাত চাপৰি দিয়ে। ঝুমৰি অংশটো 16 মাত্ৰা। ঝুমৰি অংশটো ৰিদ দেই টাক টাক, ৰিদ দেই টাক টাক, ৰিদ দেই টাক 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 টাক। এই বস্তুটো 3 আৱৰ্তন বাজে বা গীত অনুযায়ী পুনৰাৱৰ্তিত হয়। আৰু বিশেষকৈ এই বলবিলাক ৰিদ দেই টাক টাক, এই বলবিলাক আমাৰ খোল বাদ্যৰ পৰা আহিছে। তেনেকৈ পৰাণখন 8 মাত্ৰা আছে। পৰাণখন ধিন তাক ধিনা, ধিন তাক ধিনা, ধিন তাক ধিনা। পৰাণখন 8 মাত্ৰাত আছে। এইটো খোলৰে বল, ধিন তাক, ধিনটো বল খোল, তাক বল খোল। তেনেকৈ ৰিদ বল খোল, এইবিলাক খোলৰ পৰা আহিছে।
তেনেকৈ আমাৰ থৌনি মান 3টা পাৰ্ট কৰিছোঁ। বিভিন্নজনে কয় ঝুমুৰি আৰু পৰাণৰ কথা, কিন্তু থৌনি মান বুলি এটা ভাগ আছে, মই এই বিষয়ত লিখিছোঁ আগে পিছে। থৌনি মানটো লাষ্টখিনি থেই 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 ধে, থৌনি মান মানে থোৱা। যেনেকৈ আমাৰ খোল বাদ্যত 4টা পাৰ্ট আছে, গামান বা মূল বাজনা, ঘাটা, চোক আৰু থৌনি মান। তেনেকৈ আমাৰ ঢোল বাদ্যতো আমাৰ যি হোলী গীতত থৌনি মানটো আছে। এই থৌনি মানটো আমাৰ থিয় নামৰ নাগাৰাৰ পৰা, থিয় নামৰ নাগাৰা বাদ্যৰ পৰা অহা যেন লাগিছে, মই অনুমান কৰিছোঁ। কাৰণ থিয় নামতো কয় টুট 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 ধুট, এনেকৈ নাগাৰতো আছে, আমাৰ থিয় নামত গোৱা হয় টুট 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 ধুট। এনেকৈ আমাৰ হোলী গীতত আমাৰ ঢোলত বজা হয় থেই 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 ধে, এনেকৈ বজোৱা হয়। আমাৰ সত্ৰত প্ৰচলিত যি দৌলৰ গীত, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত, সেই দৌলৰ গীতত খোল বাদ্যৰ আমাৰ তালসমূহ ব্যৱহৃত হয়। যেনে দৌলৰ গীত ৰংগে ফাগু খেলে, চৈতন্য বনমালী, বুঢ়াতে ফলগুৰ গুণ্ডা, হিমচন্দ্ৰ মুৰাৰী, মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ভাই দেশ কমলাৱতী দৌলৰ পাৰে, প্ৰকৃতি পুৰুষ দুইৰ নিয়ন্ত মাধৱহে। এই গীতসমূহত আমাৰ পটপৰি তাল, সত্ৰীয়া খোলবাদ্য পটপৰি তাল, মাত্ৰা 8, বিভাগ 2, তালি 1, খালি 1। পটপৰি তালখন মই বজাই দিছোঁ। মানজ্যোতি তালখন দেখুৱাই দিছোঁ। ইয়াৰ মাত্ৰা 42, ভাগ 30, তালি 33। আমাৰ যি হোলী গীতত ব্যৱহৃত জুম্বি 16 মাত্ৰাৰ জুম্বিখন মই বজাই দিছোঁ। তাৰপিছত পৰাণ, এই পৰাণখন 8 মাত্ৰাৰ, মই পৰাণখন বজাই দিছোঁ। তাৰপিছত থৌনি মান আহিব, থৌনি মানখন এইখন থৌনি মান, আৰু মূল তালখন হোলী তালখন হ'ল, মূল তালখন বজাই দিছোঁ। মনোজ দাই ব্যৱহৃত বাদ্যৰ তালৰ কথা ভালেখিনি বিশ্লেষণ দি ক'লে। মনোজ দাক মই আৰু এটা প্ৰশ্ন সুধিব খুজিছোঁ। মনোজ দা, ধিন দিনাধীন ধিন মানে হোলী নেকি? আমি দৌলৰ সময়ছোৱাত বিশেষকৈ ফাকুৱাৰ দিনাখন একাংশ সত্ৰ চৌহদৰ ভিতৰত পাঞ্জাবী ঢোল বা আমাৰ পৰম্পৰা বিৰোধী কিছুমান বাদ্যযন্ত্ৰৰ ভিতৰত লৈ গৈ কিছুমান বোল তাত বজোৱা আমি দেখিবলৈ পাওঁ, শুনিবলৈ পাওঁ। এইবোৰে আমাৰ সংস্কৃতিক বিপথে নিছে নেকি? বা আজিৰ দিনত হয়তো বৰপেটাত এজন সৰু শিল্পী বা এজন নৱপ্ৰজন্মৰ উঠি অহা ডেকাক আমি ঝুমুৰি যদি বজাব দিওঁ, হয়তো সেইটো নোৱাৰিলেওতো ধিন দিনাধীন ধিনটো বজাই দিব পাৰিব। তেনেকুৱা এটা অৱস্থাত আপুনি কি ক'ব তাৰ বিষয়ে? ইয়াত মই ক'ব খোজোঁ যে কোনো এটা জাতিৰ সংস্কৃতি অবিহনে এই জাতিটোৰ পৰিচয় নাই। সংস্কৃতি হ'লে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। যি জাতিৰ সংস্কৃতি নাই, সেই জাতি বেছিদিন জীয়াই নাথাকে।
গতিকে আমাৰ যি এটা পৰম্পৰা বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বা আটাপুৰুষৰ যি অৱদান সত্ৰীয়া সংস্কৃতি হওক বা আমাৰ যি সংস্কৃতি এই সংস্কৃতিটো আমাৰ ৰক্ষা কৰা আমাৰ নৱপ্ৰজন্ম বা উঠি অহা আমাৰ যিখিনি ডেকা চামৰ আমাৰ দায়িত্ব। এটা কথা হ'ল যে আমি যিবিলাক বল ব্যৱহাৰ কৰোঁ বা আমাৰ পৰম্পৰাগতভাৱে যি আমি সত্ৰত আমি আৰম্ভণি কৰিছোঁ আৰু নৱপ্ৰজন্মসকলক মোৰ এটাই অনুৰোধ যাতে আমাৰ যিখিনি আমাৰ কৃষ্টি এইখিনি আমাৰ শিকি বুজি লৈহে এই মানে চৰ্চা কৰে বা শিকি বুজি লৈ আগবাঢ়ে। এই ক্ষেত্ৰত আমি ভাৰতবৰ্ষৰ আন আন জাতিবিলাকৰ পৰা যথেষ্ট উদাহৰণ পাওঁ, যেনে আমাৰ দক্ষিণ ভাৰত হওক বা আমাৰ ওচৰৰ নিচেই কাষৰ বংগ বা পশ্চিমবংগত তেওঁলোকে জাতিৰ প্ৰতি তেওঁলোকৰ নিজৰ সংস্কৃতিৰ প্ৰতি খুব দায়বদ্ধতা আছে আৰু তেওঁলোকৰ নিজৰ সংগীতৰ প্ৰতি খুব দায়বদ্ধতা আছে। তেওঁলোকৰ যিটো আজি ৰবীন্দ্ৰ সংগীতে হওক তেওঁলোকৰ যি ধুনীয়াকৈ শিকিব যি ধুনীয়াকৈ গাব, আমাৰ উঠি অহা প্ৰজন্মকো কওঁ যাতে আমাৰ কৃষ্টিখিনি যাতে শুদ্ধ ৰূপত শিকে, নিজে শিকিহে আগবাঢ়ে, যাতে অন্য ঠাইৰ পৰা বা লৈ আমদানিকৃত বস্তু যাতে আমাৰ ইয়াত ব্যৱহাৰ নকৰে, যাতে আমাৰ ভৱিষ্যত আমাৰ প্ৰজন্মৰ পৰিচয় আমাৰ নিজৰ সংস্কৃতিটোৰ পৰিচয় দিয়ে তেনেকৈ, নহ'লে আমাৰ পৰিচয় নাথাকিব, চব একাকাৰ হৈ যাব। তেতিয়া ক'ব যে কালি যদি আমাৰ হোলী গীতৰ ধৰি লওঁ আপোনাৰ কিবা এটা বল বা কিবা বাহিৰত বজাইছে বা বাহিৰত আমাৰ অসমৰ বাহিৰত পৰিৱেশন কৰিব গৈছে, তেওঁলোকে ক'ব এইটো আমাৰ বস্তু আমাৰ পৰাই লৈছে ধাৰ কৰি, এনেকুৱা হ'ব। যিটো আমাৰ নিজস্ব পৰিচয়, নিজস্ব এটা আমাৰ কৃষ্টি বা নিজস্ব বল বাণী নিজস্ব আছে, আমাৰখিনিয়ে ব্যৱহাৰ কৰা মোৰ মতে ভাল। হয়, মনোজ দাই কোৱাৰ দৰেই এটা জাতিৰ সৌন্দৰ্য প্ৰথম হৈছে সেই ঠাইখনৰ বা সেই জাতিটোৰ সংস্কৃতি। আমি আমাৰ দৌল মহোৎসৱ, হোলী গীত, বৰগীত, থিয়ানাম, নাও খেলৰ গীত, ওজাপালি, ভোৰতাল নৃত্য এই আদিবোৰ আমাৰ সংস্কৃতি আৰু এই আদিবোৰ জীয়াই ৰাখিবলৈ আমি আমাৰ প্ৰত্যেকগৰাকী নৱপ্ৰজন্ম বা উঠি অহা প্ৰজন্মৰ প্ৰত্যেকগৰাকী সচেতন হোৱা উচিত। মই এইখিনিতে মনোজ দা আপোনাৰ কথাখিনিৰ বাবে ধন্যবাদ জনাইছোঁ। মই মিশ্ৰ ছাৰৰ কাষলৈ আহিছোঁ এতিয়া। ছাৰ, দৌল মহোৎসৱক বিষয়বস্তু হিচাপে লৈ আপুনি যথেষ্টখিনি লিখা মেলা কৰিছে, আপুনি বিভিন্ন কাগজী পত্ৰ বিভিন্ন আলোচনীত প্ৰকাশ কৰিছে। ছাৰ, মই জানিব খুজিছোঁ আপুনি যেতিয়া দৌল মহোৎসৱক বিষয়বস্তু হিচাপে লৈ কিবা এটা প্ৰকাশ কৰে তেতিয়া পাঠক সমাজৰ পৰা কেনেধৰণৰ সমাদৰ আপুনি লাভ কৰে? যথেষ্ট সমাদৰ লাভ কৰা যায়। বিশেষকৈ মই ৭০ দশকৰ আৰম্ভণিৰ পৰাই দৌল মহোৎসৱ মই আগতে সম্পাদকতা কৰিছিলোঁ, নিউজটা আৰু অন্যান্য গতিকে প্ৰথমতে দেখিছোঁ যে সম্পাদনা সমিতিৰ পৰা কাকত পত্ৰবিলাকৰ পৰা মোলৈ আহ্বান আহিল, এনেকুৱা ধৰণে মই লিখা আৰম্ভ কৰিছিলোঁ আৰু প্ৰায় এতিয়ালৈকে মই লিখি আছোঁ। এতিয়া পিছে আজি ২বছৰমানৰ পৰা কমকৈ লিখিছোঁ, নতুন নতুন লেখকবিলাক কিন্তু দেখিছোঁ যে তাত সম্পাদক মণ্ডলীয় এটা ভালকৈ জানিব পাৰি। সৰ্বসাধাৰণ পঢ়ুৱৈৰ পৰা চিঠি পত্ৰহে আছিল, কেতিয়াবা এখন চিঠি পত্ৰ সোনকালে, আজিকালি কিছু কম মনেৰে জনাই যে ভাল লাগিছে বৰ্তমান জানিব পাৰিছোঁ। এনেকুৱাকৈ মই প্ৰায় ৬০-৭০মান নিবন্ধ তদুপৰি দৌলৰ উপলক্ষত মই তেওঁলোকৰ কংগ্ৰেছৰ ৰমায়ণ চৌধুৰী আৰু গুৱাহাটীৰ জিঅ' সদাতাৰ কেন্দ্ৰ ৰংগে ভাল খেলে আলেখ্য কবিতা সকলোৱে তাৰ বাহিৰেও আৰু ৰঙে ৰঙে একাকাৰ সেইখন আছিল ৩ ঘণ্টামান চবতে তাৰপিছত ৰঙে ভাল এখন প্ৰায় ১.৫ ঘণ্টামান আছিল। এই দুখন যথেষ্ট জনপ্ৰিয়। এতিয়াও সেই দুখন ঘনাতাৰ লোকে লগ পাই থকা আৰু বহুতে লগ পাই কয় যে এইখন বিশেষকৈ মই দেখিছোঁ গাঁৱৰ যিবিলাক বুঢ়া হয় সেইবিলাকো ভাল পায়, কিছুমান জেগাতে সেইও ভাল পায়, সেইবিলাক এতিয়াও মানে বান্ধি থাকে, এতিয়াও সেই নাপায়। আৰু তাৰপিছতো মই যোৱা ২০১৯ বৰপেটা সত্ৰৰ ঐতিহ্য আৰু বৰপেটা দেউল সেইখনটো যথেষ্ট মানে সেইবোৰ প্ৰচাৰ কিতাপ আকাৰে মানে কৰা হৈছে। বৰপেটা সত্ৰৰ ঐতিহ্য পৰম্পৰা সেইখনেও হয় ছাৰ, আপোনাক আৰু এটা কথা সুধিব বিচাৰিছোঁ। মনোজ দাই ইতিমধ্যে কৈছে তেওঁৰ আৰম্ভণিতে হোলী গীতৰ চেলিব্ৰেশ্যনৰ যে দৌলৰ গীত বা আধুনিক হোলী গীত, আপোনাৰ পৰা মই এই কথাটো জানিব বিচাৰিছোঁ। আমি যদি হোলী গীতক শ্ৰেণীবিভাগ কৰোঁ
তেনেহ'লে মানে কেনেকৈ পাম আমি হোলী গীতখিনি শ্ৰেণী বিভাজনত? মূলতঃ মোৰ বিচাৰ মতে 3টা শ্ৰেণীত আমি হোলী গীতখিনিক আমি বিভক্ত মহাপুৰুষ শংকৰ মাধৱ বিৰচিত দৌলগীতখিনিক বাদ দিওঁ এইখিনিক আমি 3টা শ্ৰেণী। প্ৰথম হৈছে কৃষ্ণ ভক্তি ৰসায়ন ৰূপসংগীত, বৰপেটা কৃষ্ণ সংস্কৃতিৰ পীঠস্থান আৰু এই বৰপেটাৰ অনন্য অৱদান দৌলৰ হোলী গীতৰ উপচাৰ আৰু ইয়াত প্ৰথম কৃষ্ণ ভক্তি ৰসায়ন কৃষ্ণ সংস্কৃতি প্ৰকাশ হোলী গীত। দ্বিতীয়তে আমাৰ যিটো বসন্তৰ উল্লাস বা যৌৱনৰ উল্লাস, বসন্তৰ উল্লাস বা যৌৱনৰ উল্লাসো তেনেকুৱা হোলী গীত আছে। আৰু এটা হৈছে মিলন দিয়া আমাৰ প্ৰকৃতি যি এই প্ৰকৃতিৰ মিলন দিয়া ৰূপ প্ৰকাশ সেই ধৰণৰ এই সাধাৰণতে বা মূলতঃ এই 3 শ্ৰেণীৰ আমি হোলী গীতক যোৱাকালি উন্মোচন হৈছে বৰপেটা প্ৰেছ ক্লাব এটা হোলী যিটো শ্বেতবৰ দৃশ্য এটা কেছেট এটা তাত দেখিবলৈ পাইছোঁ পৱন দাস বুলি তেওঁ আমাৰ গণপুৰ সত্ৰৰ নিবাসী। তেওঁ সেই 8টা গীত তেওঁ ৰচনা কৰিছে 2 বছৰ যোৱা 2 বছৰৰ ভিতৰত ৰচনা কৰা গীতকেইটা গুৱাহাটী অনাতাঁৰ কেন্দ্ৰকেইটা ইতিমধ্যে বাণীবদ্ধ হৈছে আৰু সেই গীতকেইটাৰ ভিতৰত মই যোৱাকালি 2টা গীত শুনিছিলোঁ। তাত 2টা গীততে দেখিবলৈ পাইছোঁ যে এই কৃষ্ণৰ ভক্তিকেন্দ্ৰিক হৈছে বা আমাৰ যিটো যৌৱনৰ চঞ্চল বা বাসন্তী যিটো উৎসাহ উদ্দীপনা সেইটো প্ৰকাশ হৈছে আৰু লগতে আমাৰ প্ৰকৃতিৰ যি অপৰূপ ৰূপ সেইটো তাত গতিকে এই ত্ৰিবেণী সংগমী হৈছে তাত তেনেকুৱা বৈশিষ্ট্য ৰক্ষা কৰিও কিছুমানে হোলী গীত ৰচনা কৰিছে আৰু সেইবিলাক বৰ সাৰ্থক সুন্দৰ হৈছে। ছাৰ, প্ৰতি বছৰে আমি নতুন নতুন কিছুমান লিখকৰ হোলী গীত শুনিবলৈ পাই আহিছোঁ। প্ৰতি বছৰে এজন নহ'লেও এজন তাৰ কোনো বছৰ হয়তো ওলোৱা নাই বা যোৱা বছৰে বা এই বছৰে নতুন লিখকৰ হোলী গীত আমি শুনিবলৈ পাইছোঁ। আপুনি ছাৰ সেই নতুন লিখকসকলৰ উদ্দেশ্যে শুভেচ্ছামূলকভাৱে আপুনি কি ক'ব বিচাৰিব? দেখিবলৈ পাইছোঁ যে যেতিয়া গীতিকাৰ সুৰকাৰ গায়ক এই ত্ৰিবেণী সংগম হয় তেতিয়া সেই হোলী গীত সাৰ্থক হয়। অম্বিকাগিৰি ৰায়চৌধুৰী বলক বা পুৰুষোত্তম দাসেই বলক, প্ৰসন্নলাল চৌধুৰী বলক, প্ৰভাত চন্দ্ৰ দাসেই বলক বা গিৰীশ দাসেই বলক, এইসকলে নিজে ৰচনাও কৰিছিল, নিজে সুৰো দিছিল, নিজে গাইছিল। গতিকে তেওঁলোকৰ হোলী গীতবিলাক বিশেষভাৱে সাৰ্থক হৈছে। আজি অৰ্বাচীন কালত আমি দেখিবলৈ পাইছোঁ বহুত নতুন নতুন গীতিকাৰ ওলাইছে, সুৰকাৰ হৈছে, গায়ক ওলাইছে। তেওঁলোকৰ এই 3টা গুণ যেতিয়া হেৰি হয় থাকে তেতিয়াহ'লে সেই হোলী গীতবিলাক বৰ সাৰ্থক হয় আৰু শব্দ চয়ন শব্দ বয়নৰ ক্ষেত্ৰত তেওঁলোকৰ বৈশিষ্ট্যবিলাক ফুটি উঠে। আৰু কিছুমান দেখিছোঁ তেওঁলোকে কৈছে বহুত ক্ষেত্ৰত বহুতেই লিখিছে হোলী গীত, সেইবিলাকৰ নাম লোৱা সময় নহ'ব। গতিকে সেইবিলাকত দেখিছে যে কিছুমানে অনুসৰণ কৰিছে বা কাৰোবাক অনুকৰণ কৰি তেনেকুৱাই ৰচনা কৰা আছে। সেইবিলাকত বৰ বিশেষ নতুনত্ব নাথাকে আৰু কিন্তু যিসকলে অলপমান নতুন ধৰণে চিন্তা চৰ্চা কৰি নতুন ধৰণে শব্দ চয়ন শব্দ বয়ন কৰি মূল বৈশিষ্ট্যখিনি অটুট ৰাখিও তেওঁলোকে সৃষ্টিশীল প্ৰতিভাৰ স্বাক্ষৰ তেনেকুৱা ৰাতিখিনি যিটো ওলাইছে অৰ্বাচীন কালৰে ওলাইছে। গতিকে তেওঁলোকৰ প্ৰতি মোৰ এটা অনুৰোধ যে হোলী গীতৰ যি এই 3টা বিশেষ বৈশিষ্ট্য সেই ৰক্ষা কৰি এটা নতুন ধৰণে নতুনত্বৰ সঞ্চাৰ কৰি তেওঁলোকৰ সৃষ্টিশীল চিন্তা চেতনাৰ উন্মেষ ঘটাই তেওঁলোকে যদি হোলী গীত ৰচনা কৰি থাকে সেইটোৱে মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা। আমি অনুষ্ঠানৰ সামৰণিৰ ফালে আগবাঢ়িছোঁ। আজিৰ এই অনুষ্ঠানটো ইমান ধুনীয়াকৈ চলাই নিয়াৰ বাবে ইমান কৰ্মব্যস্ততাৰ মাজত থাকিও আমাৰ মাজত উপস্থিত হোৱা ডেকা সত্ৰীয়া বা ভোলা মিশ্ৰ ছাৰ, কপিল ছাৰ আৰু মনোজ দা সকলোকে আমি আমাৰ ডিজে প্ৰডাকশ্যন ফিল্ম মেকিঙৰ পৰিয়ালৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি ডিজে প্ৰডাকশ্যন ফিল্ম মেকিঙে মাত্ৰ এটা চেষ্টা কৰিছোঁ এনেকুৱা ধৰণৰ ভিডিঅ' কিছুমান বনাই দৰ্শক মণ্ডলীৰ ওচৰলৈ লৈ যোৱাৰ, কিছুমান নজনা কথা আপোনালোকৰ সন্মুখত উপস্থাপন কৰাৰ। আপোনালোকে আমাৰ ভিডিঅ'সমূহৰ ওপৰত দিয়া পৰামৰ্শ আমাৰ কাম্য। ধন্যবাদ।